বাবা ভাংগাই কোৱাৰ দৰেই বিশ্বত আৰম্ভ নেকি চাইবাৰ যুদ্ধৰ। বিজ্ঞজনৰ দাবী এদিন বজ্ৰপাতৰ ফলত দৃষ্টিশক্তি হেৰুৱাইছিল তেওঁ। দৃষ্টিশক্তি হেৰুৱাৰ পাছতেই দিব্য শক্তিৰ অধিকাৰী হৈ পৰা মহিলাগৰাকীয়ে হৈছে ভৱিষ্যত দ্ৰষ্টা বাবা ভাংগা। অলৌকিক শক্তিৰ দ্বাৰা দৃষ্টিশক্তি হেৰুৱাৰ পাছতো তেওঁ দিব্য শক্তিৰে পৃথিৱীৰ পোহৰ দেখিছিল। ভৱিষ্যত দেখাৰ ক্ষমতা অৰ্জন কৰা বুলগেৰিয়াৰ এইগৰাকী মহিলা বাবা ভাংগাৰ ভৱিষ্যত বাণীসমূহ আজিও প্ৰাসংগিক। এটা যুগৰ তেওঁ নষ্ট্ৰাডামুছ। 1996 চনত মৃত্যু হোৱা এইগৰাকী বাবা ভাংগাই দি যোৱা ভৱিষ্যত বাণীসমূহ আজিও সত্য প্ৰমাণিত হৈয়েই আছে। সেই বাবা ভাংগাই পৃথিৱীৰ আয়ুস কিমান সেই সন্দৰ্ভতো ভৱিষ্যতবাণী কৰি থৈ গৈছে। কিন্তু কেনেকৈ ধ্বংস হ'ব এই পৃথিৱী? বাবা ভাংগাই কৈছিল, সন্ত্ৰাসবাদৰ উত্থানত জংগীৰ আক্ৰমণৰ বলি হ'ব সমগ্ৰ বিশ্ব। বাবা ভাংগাই তাহানিতেই এই ভৱিষ্যতবাণী কৰি গৈছে। তেওঁৰ ভৱিষ্যতবাণী সঁচা প্ৰমাণিতও হৈছে। 9/11 পৰা 26/11 আমেৰিকাৰ পৰা মুম্বাইলৈকে কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণে ৰক্তাক্ত কৰিছে এই সভ্যতাক। এই ভয়াৱহ দিন বাবা ভাংগাই কোৱাৰ দৰেই আহিছে বুলিও বহুতে দাবী কৰে। ইয়াৰোপৰি ইউৰোপৰ দেশসমূহতো বাৰে বাৰে সন্ত্ৰাসবাদীৰ আক্ৰমণ চলি আছে। কেৱল ধ্বংস আৰু মৃত্যুৰ কথাই নহয়, আশাৰ পোহৰ দেখুৱাই গৈছে দৃষ্টিহীন বাবা ভাংগাই। তেওঁ দাবী কৰিছিল চিকিৎসা বিজ্ঞানত প্ৰভূত উন্নতি হ'ব। আজি বিশ্বত সেয়াই দেখিবলৈ পোৱা গৈছে। ইফালে 2024 চনত কৰ্কট আৰু এলজাইমাৰৰ ঔষধ আৱিষ্কাৰ হ'ব বুলিও বাবা ভাংগাই দাবী কৰি গৈছে। বাবা ভাংগাই সতৰ্ক কৰি গৈছে যে অত্যাধিক প্ৰদূষণ আৰু প্ৰাকৃতিক সম্পদ অপচয় কৰাৰ শাস্তি পাব মানুহে। প্ৰকৃতিয়ে তাৰ প্ৰতিশোধ ল'ব। উষ্ণায়নৰ বাবে মেৰুদেশৰ বৰফ গলিবলৈ ধৰিছে। গৰমে অতিষ্ঠ কৰিছে জনতাক। বাবা ভাংগাৰ ভৱিষ্যতবাণী সত্য প্ৰমাণিত হৈছে। বাবা ভাংগাই পৃথিৱীৰ আয়ুস কিমান সেই সন্দৰ্ভতো ভৱিষ্যতবাণী কৰি থৈ গৈছে। বাবা ভাংগাই 5079 চনলৈকে ভৱিষ্যতবাণী কৰি গৈছে। তেওঁৰ মতে এদিন এই নীল গ্ৰহ ধ্বংস হৈ যাব। তেওঁৰ হিচাপত এই গ্ৰহৰ আয়ুস আৰু মাত্ৰ 3000 বছৰহে আছেগৈ। অৱশ্যে এই দাবী কিমান দূৰ সত্য হ'ব সেই সন্দৰ্ভতো বহুতেই গৱেষণা আৰম্ভ কৰিছে। বাবা ভাংগাই ইণ্টাৰনেটৰ উত্থানৰ পূৰ্বেই চাইবাৰ যুদ্ধৰ কথা কৈ গৈছে। AI ইণ্টাৰনেটৰ এই যুগক লৈ ভাংগা বাবাৰ স্পষ্ট ভৱিষ্যতবাণী আছিল। এদিন ইণ্টাৰনেটেই যুদ্ধৰ অস্ত্ৰ হৈ উঠিব বুলি বাবা ভাংগাই কৈছিল। এদিন ইণ্টাৰনেটেই যুদ্ধৰ অস্ত্ৰ হৈ উঠিব বুলি বাবা ভাংগাই কৈছিল। এপল, মেক প্ৰভৃতি শীৰ্ষস্থানীয় টেক সংস্থাসমূহেও দাবী কৰিছে যে তেওঁলোক নিৰাপত্তাজনিত সমস্যাত ভুগিছে। হেকাৰে তেওঁলোকৰ তথ্য হেক কৰিবলৈ প্ৰতিনিয়ত চেষ্টা চলাইছে।